নমস্কাৰ, এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। প্ৰেমৰ বাবে মানুহে কি কৰিব নোৱাৰে। আপুনি হয়তো বহুত প্ৰেমিক দেখিছে। আজি আমি আপোনালোকক এজন বিশেষ প্ৰেমিকৰ এটা বাতৰি লৈ অনাৰ চেষ্টা কৰিছোঁ। সেইজন প্ৰেমিকে প্ৰেয়সীৰ হৈ পৰীক্ষাত বহিছিল, তাকো ছোৱালীৰ বেশত। ভুৱা আধাৰ কাৰ্ড, ভুৱা প্ৰমাণপত্ৰ, নথিপত্ৰ বনাই এই প্ৰেমিকজন প্ৰেয়সীৰ হৈ পৰীক্ষা হলত বহিছিল। তাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। প্ৰেয়সীৰ হৈ পৰীক্ষাত বহি আৰক্ষীৰ জালত পৰিল যুৱক। প্ৰেয়সীৰ ৰূপ লৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত আছিল যুৱকজন আৰু পৰমিত সিং কৌৰৰ নামৰ ভুৱা ভোটাৰ ID, আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছিল এই যুৱকজনে। এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱত। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। এই বিশেষ ফটোখন মন কৰক। লগতে আমি ভোটাৰ কাৰ্ডৰো এটা কপি আপোনালোকক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ। নিশ্চয় প্ৰত্যক্ষ কৰিছে। এইজন আচলতে আপুনি ছোৱালী বুলি ভাবিছে যদিও এওঁ কিন্তু ছোৱালী নহয়, সম্পূৰ্ণ এজন সুস্থ পুৰুষ। আৰু প্ৰেয়সীৰ বাবে এনেদৰে তেওঁ নিজকে ছোৱালী সজাই ভুৱা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড বনাই পৰীক্ষা হলত উপস্থিত হৈছিল আৰু তাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱত। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক দেখুৱাইছোঁ। হয়তো পূৰ্বতে আপুনি বহু প্ৰেমিক দেখিছে, কিন্তু এইজন প্ৰেমিক কিছু ব্যতিক্ৰমী। এইকাৰণে ব্যতিক্ৰমী, তেওঁ পুৰুষৰ ঠাইত মহিলাৰ বেগ ধৰি প্ৰেয়সীৰ নামত পৰীক্ষা দিবলৈ গৈছিল। প্ৰেয়সীৰ হৈ পৰীক্ষা দিবলৈ যোৱা অৱস্থাতে তেওঁৰ আধাৰ কাৰ্ড ভুৱা আৰু যিসমূহ ভুৱা নথিপত্ৰ আছিল সেয়া পৰীক্ষা কেন্দ্ৰত ধৰা পৰে আৰু ধৰা পৰাৰ পাছতেই তেওঁক কিন্তু গ্ৰেপ্তাৰ কৰা হৈছে। আৰু পাঞ্জাৱত সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেশজুৰি যিসমূহ সামাজিক মাধ্যম আছে, সামাজিক মাধ্যমসমূহত এই খবৰে বিশেষ ব্যাপক চৰ্চা লাভ কৰিছে। এই খবৰ ভাইৰেল হৈ পৰিছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ। আমি পুনৰবাৰ জনাইছোঁ, প্ৰেয়সীৰ হৈ পৰীক্ষা হলত বহিল আৰু তাৰ পাছতেই ভুৱা নথিপত্ৰ ধৰা পৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই যুৱকজনক। আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে। আপুনি এগৰাকী যুৱতী বুলি ভাবিছে যদিও এই ফটোকপিত থকাজন কিন্তু এজন যুৱক, সম্পূৰ্ণ সুস্থ এজন যুৱক। আৰু এই যুৱকজনে নিজৰ প্ৰেয়সীৰ বাবেই পৰীক্ষা হললৈ পৰীক্ষা দিবলৈ গৈছিল আৰু তাৰ পাছতেই ভুৱা নথিপত্ৰ ধৰা পৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱত। নিবিৰ, নিবিৰ, কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।